অকল ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই নহয়, সমগ্ৰ কলিয়াবাহী ভোটাৰে বিচাৰিছে এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰতিনিধি। আৰু আপোনালোকে কৈছে যে অগপৰ দুৰ্গ, আচলতে দুৰ্গ বুলি ক'ব নোৱাৰি। আমাৰ যিহেতু তেখেত আছিলে মিত্ৰজোঁটৰ আমাৰ বিধায়ক মন্ত্ৰী, গতিকে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত যেতিয়াই নেকি কলিয়াবৰবাসীয়ে ভোট দিবলৈ সুযোগ পাইছিলে, আপোনালোকে দেখা পাইছিলে তেখেতসকলে ভাৰতীয় জনতা পাৰ্টিক ১ নম্বৰত ৰাখিছিলে। আৰু এইবাৰ আমি ২০২৬ চনৰ যি সমাগত বিধানসভা নিৰ্বাচন, আমাৰ কলিয়াবৰ বিধানসভা সমষ্টিত ২৪৫টা বুথ আছে। প্ৰত্যেক বুথতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সক্ৰিয়ভাৱে কাম কৰি আছে। প্ৰতিটো বুথে বুথে গৈছে, ঘৰে ঘৰে গৈছে, গাঁৱে গাঁৱে গৈছে, বাগিচাই বাগিচাই গৈছে আৰু এনেকুৱা সংগঠন শক্তিশালী কৰিছে যে ভাৰতীয় জনতা পাৰ্টিৰ মানে পদুম ফুলৰ ছবিত যদি প্ৰাৰ্থী দিয়া হয়, যিকোনো যাকে প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ নিদিয়ক কিয় বিপুল ভোটত জয়ী হ'ব। মই আশা কৰিছো আমাৰ ঊৰ্ধ্বতন নেতৃত্বয়ো এই বিষয়ে চিন্তা কৰিব, কাৰণ ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচন হাৰিবৰ কাৰণে নেখেলে, আৰু নিৰ্বাচন জয়ী হ'বৰ কাৰণেই খেলে। আৰু যিহেতু নেকি ইয়াৰ বাতাবৰণ এটা বেলেগ হৈ আছে, গতিকে ঊৰ্ধ্বতম নেতৃবৰ্গও যে এটা বিশেষ চিন্তা কৰিব বুলি আমি আশাবাদী। নহয়, ২০১৮ চনৰ যিটো পঞ্চায়ত নিৰ্বাচন হৈছিলে, পঞ্চায়ত নিৰ্বাচনৰ আপোনালোকে ফলাফল দেখা পাইছিলে, কাৰ পক্ষত ৰাইজে ভোটদান কৰিছিলে। তেতিয়াও কিন্তু সেই শক্তিশালী বিধায়ক মন্ত্ৰীয়ে আছিলে, তাৰ পাছতো কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ পক্ষতে কিন্তু ৰাইজে ৰায়দান দিছিলে। গতিকে আমি আশা কৰিছো আৰু আমি ৰাইজৰ মনৰ কথা বুজিবলৈও চেষ্টা কৰিছো, বা আমি গম পাইছো যে ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ সম উন্নয়ন সম বিকাশ হৈ আছে, কলিয়াবৰতো বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী প্ৰতিনিধিৰ জৰিয়তে সম উন্নয়ন আৰু সম বিকাশ হওক। যোৱা 14 চনৰ পৰাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টি ভাৰতত লগতে অসমতো চৰকাৰ চলাই আছে। আৰু আমি কলিয়াবৰবাসী ৰাইজ হিচাপেও বা বিজেপিৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে আমাৰ কলিয়াবৰো এজন ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হোৱাটো বিচাৰোঁ, যাতে আমাৰ তৃণমূল কৰ্মীৰ যি আশা আকাংক্ষা আছে, সেই আশা আকাংক্ষাখিনি আমি পূৰণ কৰিব পাৰোঁ। আৰু আমাৰ যথেষ্ট শক্তিশালী কলিয়াবৰত আমাৰ সংগঠন যথেষ্ট শক্তিশালী। আমাৰ তৃণমূল পৰ্যায়লৈকে আমাৰ সংগঠন আছে, আমাৰ পৃষ্ঠাসমূহলৈকে আমাৰ সংগঠন আমি নিৰ্মাণ কৰিছোঁ। আৰু যোৱা 14 চনৰ পৰা নিৰন্তৰভাৱে আমি কলিয়াবৰত সংগঠনৰ কাম কৰি আছোঁ। আৰু আমাৰ নেতৃত্বই যি ধৰণে আমাক সংগঠনৰ কাম কৰিব দিছিলে, সেইমতে আমি সংগঠনৰ কাম কৰি আছোঁ। আৰু আমি ভাবোঁ আমাৰ যদি কলিয়াবৰত আমাৰ বিজেপিৰ ফালৰ পৰা এজন কেণ্ডিডেট পাওঁ, আমি বিপুল সংখ্যক ভোটত আমি পাৰ্টি। আমি 1993 চনৰ পৰা, মই বিশেষকৈ 1993 চনৰ পৰা আমি সংগঠন কৰি আছোঁ বিজেপি দলৰ। এতিয়া বয়সেই হৈ গ'লগৈ, কিন্তু এতিয়া ৰাইজৰ মাজত সোমালে কয় যে কেতিয়া হ'ব আমাৰ কলিয়াবৰত কেতিয়াকৈ টিকেট পাব বিজেপিৰ। কাৰণ কলিয়াবৰত এতিয়ালৈকে আমাৰ মানে যিটো মোদীৰ সোৱাদ বা অটল বিহাৰী বাজপেয়ীৰ যিটো সোৱাদ আমাৰ কলিয়াবৰত পোৱা নাই। গতিকে সংগঠন কৰিবলৈ গ'লেই বিচাৰে যে কেতিয়া হ'ব, কেতিয়া হ'ব, এনেই কৰি আছো এইবিলাক নে কি? আমি কৈছোঁ নহয়, হ'ব, হয়তো এবাৰ আমি বিচাৰিম, হয়তো কলিয়াবৰত এবাৰ আমাক টিকেট দিব আৰু গতিকে বিজেপি এবাৰ কলিয়াবৰত খেলিব। এইটো আমি একদম ধৰা বন্ধা হৈ গৈছে। গতিকে এবাৰ কিন্তু বিজেপিয়ে কলিয়াবৰত খেলিব, বিজেপি কৰ্মীয়ে কলিয়াবৰত কিন্তু এবাৰ নিৰ্বাচন খেলিব, সেইটো আমি জানো, সেইটো পক্কা কথা আৰু একদম 100%। এবাৰ পদুম ফুলিব, এবাৰ অগপৰ দুৰ্গত পদুম ফুলিব। আৰু আকৌ হাতী আৰু ফুল এক হৈ যাব নেকি? সেইটোতো ওপৰৰ মহলাৰ কথা, কিন্তু আমাৰ কলিয়াবৰত এবাৰ কিন্তু পদুম ফুলিব। সহায় সহযোগিতা মানে কি, আমাৰতো গোটেই আমি যিবিলাক নিৰ্বাচন খেলি আছো, আমি অকলে যিখিনি নিৰ্বাচন খেলি আছো, প্ৰতিটো নিৰ্বাচনত আমাৰ বিজেপি জিকিয়ে আছে। 4টা জিলা পৰিষদ জিকিছে, গোটেই পঞ্চায়ত আমি দখল কৰিছো। গতিকে আমাৰ যিটো সোৱাদ এবাৰ ল'বই। মানে মই আওপকীয়াভাৱে ক'ব বিচাৰোঁ, মানে সিধাই ক'ব বিচৰা নাই, আৰু ৰাইজে বিচাৰিছে, ৰাইজে সদায় কৈয়ে আছে কেতিয়া হ'ব, কেতিয়াতো কিন্তু